নমস্কাৰ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই মনোজত্ব আৰু আজি আপোনালোকক জনাব বিচাৰিছে যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড এপিডিচিএল আপোনালোকৰ বাবে লৈ আহিছে এক বিশেষ ৰেহাই আঁচনি আৰু এই আঁচনিৰ জৰিয়তে আপুনি কি কৰিব পাৰিব আপোনালোকৰ ঘৰৰ যি কানেক্টিং লোড সেই কানেক্টিং লোড আপুনি 1 কিলোৱাটৰ পৰা 30 কিলোৱাট পৰ্যন্ত কোনো প্ৰচেছিং ফিজ নোহোৱাকৈ আৰু অফিচ নোযোৱাকৈ নিজৰ এণ্ড্ৰইড যি মোবাইল আছে সেই এণ্ড্ৰইড মোবাইলৰ যোগেদিয়ে আপুনি এই ঘৰৰ লোড আপুনি কোনো প্ৰচেছিং ফিজ নোহোৱাকৈ অফিচ নোযোৱাকৈ নিজৰ এণ্ড্ৰইড মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। তাৰ বাবে আপুনি কৰিব লাগিব কি প্ৰথমতে আপোনাৰ তিনিটা চৰ্ত আছে। তিনিটা চৰ্ত হ'ল কি যদি আপোনাৰ কোনো আগৰ বিল পেণ্ডিং আছে, যদি কোনোবা আগৰ মাহৰ বিল পেণ্ডিং আছে দিবলৈ আছে তেতিয়া আপুনি কৰিব নোৱাৰিব। সেই আগৰ যিটো আপোনাৰ বাকী থকা বিল সেই বিলটো প্ৰথমতে আপুনি পে'মেণ্ট কৰি ল'ব লাগিব। 2 নম্বৰ আৰু আপোনাৰ যিটো কনজিউমাৰ নাম্বাৰ থাকে সেই কনজিউমাৰ নাম্বাৰ এগেইনষ্টত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো এণ্ড দি থাকিব লাগিব। তেতিয়া তালৈ আপোনাৰ এটা OTP যাব, হয় এই OTPটো আপুনি ইয়াত টাইপ কৰাৰ পিছতহে আপোনাৰ হ'ব। আৰু 3 নম্বৰ আৰু আপোনালোকৰ এটা এণ্ড্ৰইড মোবাইল থাকিবই লাগিব। এণ্ড্ৰইড মোবাইলৰ জৰিয়তেহে আপুনি এই লোড ভৰাব পাৰিব। আৰু এটা কথা আপোনালোকক গুৰুত্বপূৰ্ণ কথা কৈ দিছোঁ যে যদি আপোনালোকে ধৰি লওক 1ৰ পৰা 4 কিলোৱাট কৰিব বিচাৰে তেতিয়া আপোনালোকে কোনো ধৰণৰ মিটাৰ কষ্ট কাটিব মিটাৰৰ বাবে পইচা জমা দিব নালাগে। মানে কি হয় 1ৰ পৰা 4 কিলোৱাটলৈকে আপোনাৰ ছিংগল ফেজ লাইন থাকে আৰু 1ৰ পৰা যেতিয়া আপুনি 5 কিলোৱাট কৰিব 4 কিলোৱাটৰ পিছত যে 5 কিলোৱাট বা 10 কিলোৱাট 15 কিলোৱাট কৰিব বিচাৰে, যদি আপোনালোকে ধৰি লওক 1ৰ পৰা 4 কিলোৱাট কৰিব বিচাৰে তেতিয়া আপোনালোকে কোনো ধৰণৰ মিটাৰ কষ্ট কাটিব মিটাৰৰ বাবে পইচা জমা দিব নালাগে। মানে কি হয় 1ৰ পৰা 4 কিলোৱাটলৈকে আপোনাৰ ছিংগল ফেজ লাইন থাকে আৰু 1ৰ পৰা যেতিয়া আপুনি 5 কিলোৱাট কৰিব 4 কিলোৱাটৰ পিছত যে 5 কিলোৱাট বা 10 কিলোৱাট 15 কিলোৱাট কৰিব বিচাৰে তেতিয়া আপুনি লোডৰ লগত সেই যেতিয়া 3 ফেজ লাইন হৈ যায় তেতিয়া আপুনি সেই যিটো মিটাৰ কষ্ট হয় সেই মিটাৰ কষ্টটোৰ বাবে আপুনি পে'মেণ্ট কৰিব লাগিব নিজৰ বৈদ্যুতিক উপসমণ্ডল। আৰু বৈদ্যুতিক উপসমণ্ডলত গৈ আপুনি মিটাৰ কষ্টটো জমা কৰি দিয়ক। জমা কৰাৰ পিছত যেতিয়া আপুনি মিটাৰটো ল'ব তাৰপিছত আপোনাৰ অট'মেটিকলি সেই লোডটো আপোনাৰ বাঢ়ি যাব। আৰু এই লোড বঢ়াবৰ বাবে আপুনি কেনেদৰে আবেদন কৰিব মই আপোনাৰ স্ক্ৰীনৰ ভিডিঅ'ত দেখুৱাই দিম। আৰু যদি আপোনালোকৰ ভিডিঅ' চাই উপকৃত হৈছে আন 10জনক শ্বেয়াৰ কৰি দিব যাতে আন সকলেও এই প্ৰচেছিং ফিজ নোহোৱাকৈ লোডটো ফ্ৰীকৈ বঢ়াব পাৰে নিজৰ এণ্ড্ৰইড মোবাইলত। আৰু এতিয়া চাই লওঁ হওক কিদৰে আপোনাৰ এণ্ড্ৰইড মোবাইলতে আপোনাৰ যিটো লোড কিদৰে বঢ়াব পাৰি এই সকলোখিনি আপোনালোকক স্ক্ৰীনত দেখাই দিছোঁ। আৰু এতিয়া আপোনালোকক দেখাই দিছোঁ যে কিদৰে আপোনালোকে নিজৰ এণ্ড্ৰইড মোবাইলতে অফিচ নোযোৱাকৈ কিদৰে আপোনালোকে ঘৰৰ লোডটো বঢ়াব পাৰিব। তাৰ বাবে আপোনালোকে গুগলত যাওক, গুগলত গৈ চাৰ্চ কৰক apdcl.org.in। যিহেতু মোৰ আগতে কৰা আছিলে apdcl.org.in, তাত আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকৰ এটা পেজ খোল খাব। যিহেতু এইটো পেজ খোল খাব, এই পেজটো খোল খোৱাৰ লগালগ আপোনালোকে যিটো ওপৰত দেখিছে নীলাকৈ ডাঙৰকৈ তাত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা আহিব, কাটি দিব পাৰে, এইটো একো নাই বাৰু। কটাৰ পিছত আপোনালোকে দেখিব পে' ইলেক্ট্ৰিচিটি বিল, ভিউ ইলেক্ট্ৰিচিটি বিল, সেইখিনিলৈ নাযাব। আপোনালোকে লাহেকৈ আপোনালোকে তললৈ যাব। তললৈ গৈ আপোনালোকে দেখিব যে সেইটো তলত আপোনালোকে যিটো দেখিছে তলৰ পৰা 1, 2, 3 নম্বৰত ভলণ্টাৰী লোড ডিক্লেৰেশ্যন স্কিম তাত আপোনালোকে ক্লিক কৰি দিয়ক। তাত আপোনালোকে ক্লিক কৰাৰ পিছত এটা কনজিউমাৰ নম্বৰ বিচাৰিব, যিটো বিলত থাকে আপোনালোকৰ গ্ৰাহক নম্বৰ যিটো সেইটো বিচাৰিব। সেইটো আপোনালোকে ইয়াত চিম্পলকৈ আপোনালোকে বহাই দিয়ক। বহাই দিয়াৰ পিছত আপোনালোকে যিটো নীলা কাৰ্ড আছিলে কাৰ্ডলৈ আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নাম, যিটো ফোন নম্বৰ ৰেজিষ্টাৰ আছে সকলোখিনি আপোনালোকে দেখাই দিব। আৰু তাৰপিছত আপোনালোকে যিমানটো লোড বঢ়াব বিচাৰে, ছাপ'জ আপোনালোকে 4 কিলোৱাট কৰিব বিচাৰিছে নহয় বা 3 কিলোৱাট কৰিব বিচাৰিছে নহয়, আপোনালোকে সেই যিমান কিলোৱাট কৰিব বিচাৰে সেইটো আপোনালোকে তাত ভৰাই দিব। তাৰপিছত আপোনালোকে ইয়াত আই এগ্ৰীত আপোনালোকে ক্লিক কৰি দিলে। তাৰপিছত আপোনালোকে ছাপ'জ এইটো যিটো আউটষ্টেণ্ডিং যদি থাকে আপোনালোকৰ তাত তেতিয়া আপোনালোকে কৰিব নোৱাৰিব যদি আউটষ্টেণ্ডিং এমাউণ্ট থাকে। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ থাকিব তালৈ এটা OTP যাব। আৰু OTPটো যোৱাৰ পিছত আপোনালোকে সেই OTPটো ইয়াত আপোনালোকে চিম্পলকৈ ইয়াত ভৰাই দিয়ক। একদম সহজ পদ্ধতি। এই OTPটো আপোনালোকে ইয়াত ভৰোৱাৰ পিছত আপোনালোকে ভেৰিফাইৰ বাবে আপোনালোকে প্ৰেৰণ কৰি দিয়া হ'ব। আপোনালোকে ইয়াত চাওক, এতিয়া ইয়াত ভেৰিফাই কৰাৰ পিছত কি হ'ব, আপোনালোকে ভেৰিফাই কৰি দিলে আৰু আপোনাৰ ছাকচেছ হৈ গ'ল। আৰু যদি আপোনালোকে মন কৰিব, যদি আপোনালোকে 3 ফেজ কৰিব বিচাৰিছে বা 4 কিলোৱাটৰ পৰা ওপৰত যদি কৰিছে তেতিয়া আপোনালোকে তাৰ লগত আপোনালোকে মিটাৰ কষ্টটো পে'মেণ্ট কৰিব লাগিব। যিহেতু 4 কিলোৱাটৰ ওপৰত 3 ফেজ মিটাৰ হয়, তাৰ বাবে 3 ফেজ মিটাৰ লাগে। আৰু সেই 3 ফেজ মিটাৰৰ যিটো মিটাৰ কষ্ট মিটাৰৰ দাম সেইটো আপোনালোকে তাত গৈ অফিচৰ নিজৰ যিটো বৈদ্যুতিক উপসমণ্ডল তাত গৈ আপোনালোকে পৰিশোধ কৰিব লাগিব। আৰু ভিডিঅ'টো ইমানো আছিলে, ধন্যবাদ।